বাক্সার মুশলপুরে সংঘটিত হয়েছে ট্রেডিং কেলেঙ্কারি। এক মহিলার বিরুদ্ধে 100 কোটি টাকারও অধিক টাকা আত্মসাতের অভিযোগ। ইতিমধ্যে সেই মহিলা পলাতক। বাক্সার মুশলপুরে সংঘটিত হয়েছে ট্রেডিং কেলেঙ্কারি। 100 কোটির অধিক টাকা আত্মসাৎ করে আত্মগোপন এক মহিলার। মুশলপুরা পুলিশ থানার অন্তর্গত পশ্চিম বাংনাবীর মহিলার নাম মাইনা ব্রহ্ম। বিভিন্ন পর্যায়ে বিভিন্ন ব্যক্তির কাছ থেকে টাকা সংগ্রহ করেছিল সেই মহিলার বিরুদ্ধে মুশলপুর থানায় একটি এজাহার দাখিল করেছে ভুক্তভোগীরা। আমার এই মুশলপুর অঞ্চলের মাইনা ব্রহ্ম বলে নাম, পশ্চিম বাংনাবাড়ি গাঁৱৰ হয়। তেখেত তাৰমানে আমাৰ এই গোটেই মুশলপুর অঞ্চলৰ বিভিন্ন গাঁৱৰ ৰাইজবিলাকৰ পৰা বিভিন্ন কথাৰে প্ৰলোভন এনেকৈ দি পেলাই তাৰমানে আমাৰ পৰা পইচা বহুতখিনি পইচা তাৰমানে আমি ভাবিব নোৱাৰোঁ। তাৰমানে 100 কোটিৰো অধিক তাৰমানে আমাৰ পৰা তাৰমানে তেখেতে প্ৰলোভন দি তাৰমানে আমাৰ পৰা আদায় কৰি লৈছে। তাৰপিছত আমাক এনেকৈ দিম কিবা দিম এনেকৈ এইবিলাক তাৰমানে কৈ পেলাই বহুত বিভিন্ন প্ৰকাৰৰ তাৰমানে প্ৰলোভন দি পইচা আদায় কৰিছে তাৰমানে। তাৰপিছত আমি এতিয়া উপায় নাই, এতিয়াতো তেখেতে পলাতক অৱস্থাত আছে। তেখেতৰ স্বামী সমীন স্বৰ্গীয়াৰী আৰু তেখেত তাৰমানে মোবাইল নাম্বাৰবিলাক তাৰমানে এতিয়া আমি যদি ফোন কৰোঁ ছুইচ অফ পাওঁ তাৰমানে। তাৰপিছত এইখিনিয়ে আৰু কথাটো। সেইকাৰণে তাৰমানে আমি আজি ইয়াত আহিবলৈ বাধ্য হৈছোঁ মুশলপুৰ এইটো থানাত। ইয়াতে আমি আজি এজাহাৰ দিছোঁ। বিনিময়টো আমি তাৰমানে ট্ৰেডিং কৰিছোঁ কিবা কৰিছোঁ তেনেকৈ তাৰমানে কিবা কিবি কয় আৰু আমি বেংকত লোনত দি দিওঁ তেনেকৈ কয় তাৰমানে। তাৰপিছত আমাক পাৰ্চেণ্ট দিম কিবা দিম অলপ সেনেকৈ দিম এইবিলাক তাৰমানে কথাবিলাক কৈছে আৰু। তাৰপিছত আমিও অলপখিনি আমাক চেক দিছে, কিবা কি কয় এইটো দলিল দিছে কিবা দিছে এনেকৈ আৰু ব্লেংক চেক দিছে। আমাৰ তাত আছে, এতিয়াও মজুত আছে আমাৰ তাত, আমি লাগিলে দিব পাৰোঁ আৰু তাৰমানে। কিমান দিনৰ পৰা কিমান মানুহৰ নিছে? কিমান মানুহৰ এনেকৈ মোটামুটি 8,000 মান মানুহৰ এখেতে পইচা কালেক্ট কৰিছে আৰু ঠিক তেনেকুৱা। কিমান মান টকা হিচাপে 100 কোটিৰ ওপৰত হ'ব পাৰে। বছৰটো ক'ব লাগিলেতো 8 বছৰমান হৈছে এনেকৈ হ'ব লাগে আৰু 8 বছৰমান হৈছে তেনেকৈ হ'ব লাগে। আমি এতিয়া আশা কৰিছোঁ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে। যেনেকৈ আমি এতিয়া শুনি আছোঁ দেখি আছোঁ মিডিয়া প্ৰচাৰে ঠিক তেনেকৈ মানুহবিলাকক ধৰা হৈছে ক'ত। আমিও এনেকৈ আশা কৰিছোঁ মুশলপুৰবাসীয়ে যিহেতু ন্যায় পায়, আমি প্ৰশাসনৰ ওচৰত আহিছোঁ আৰু আমাৰ মাননীয় CM মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেখেত ছাৰক আমি যাতে আমাক উচিত ন্যায় দিয়ে। তথাপিতো এখেতে এনেকুৱা ঠিক সময়ত আছিলে না, সি একদম সাধাৰণ মানুহ আছিলে। সাধাৰণ মানুহ হিচাপে এটা বিজনেছ লৈ আমাক ৰাইজবিলাকক সি এটা আশা দিলাক। ই আশা দিয়াৰ পাছত সি এনেকুৱা আমি এতিয়াতো গম পোৱা হিচাপে এখেতক স্কেমিং কৰা হিচাপে আমি গম পালোঁ। যিহেতু যেতিয়া সি বিজনেছ কৰিছিলে তাৰ পইচা বা মানি বুলি আমি তাৰ পকেটত দেখাই পোৱা নাছিলোঁ। আমি কি বুলি কৈছিলে তেখেতে সি বিজনেছ বুলি কৈছিলে। বিজনেছটো ঠিক এই সময়ততো ট্ৰেডিঙৰ কথা কৈছিলে। ট্ৰেডিঙৰ কাৰণে গাঁৱৰ মানুহবিলাকক বা অঞ্চলৰ মানুহবিলাকক তেখেতে ক'লাক। তাৰ কাৰণে ৰাইজবিলাকে তাক ট্ৰেডিং কৰাৰ কাৰণে এটা কিবাটো দিলাক। ঠিক তেনেকুৱা সি ট্ৰেডিঙৰ কাৰণে ৰাইজবিলাকৰ পৰা পইচাটো লৈ লৈছে তাৰমানে। এতিয়া লৈ ট্ৰেডিংটো মৰা বুলি তেখেতে কয়। ট্ৰেডিংটো মৰা হিচাপে কিমান দিছিলে কিমান দিয়া নাই সি তেতিয়া মানুহটো পলায়ন হয়, কাকো ফিক্স এটা ৰিজাল্ট নিদিয়ে তাৰমানে। এতিয়া কিমান হ'ব পইচা? তাৰ পইচাটো মেক্সিমাম মিনিমাম হিচাপে আমি শুনা হিচাপে মোটামুটি 100 কোটিৰ কাষে পাশে আছে আৰু কিমান মানুহ হৈছিল? 8,000 মানুহ পপুলেশ্যন থোৱাটো আমি গম পাওঁ। 8,000 মান ময়ো আছিলোঁ, ময়ো ভিক্টিম হয় এটা। মই ভিক্টিম হিচাপে ভিক্টিমবিলাকক মই লগ পালোঁ। ভিক্টিমবিলাকেও মোক ক'লাক ইমানখিনি ভিক্টিম আছে আজিলৈকে পপুলাৰকৈ ওলা নাছিলে। কেছটো হোৱাৰ পিছত পপুলাৰ ওলাই গ'ল। আজি চব কেছটো ওলাই গ'ল। মাইনা ক'ত আছে আমি এতিয়াতো গম পোৱা নাই। ঠিক তাক পলাটো বুলি আমি গম পোৱাৰ কাৰণেতো আমি আজি প্ৰশাসনৰ কাৰণে আহিব লগা বাধ্য হৈছোঁ আমি। আৰু
মাইনৰ গিৰিয়েকে কি কৰে মাইনাঙৰ গিৰিকে একো বিজনেছ নকৰে এখেতে আমাৰ নিচিনা একদম সাধাৰণ মানুহ হয় মোৰ গাঁৱৰে মানুহ হয় তাৰ খমিন স্বৰ্গীয়াৰী হয় তাৰ একো বিজনেছ নাই তাৰ গাড়ী গুড়া চব আছে সিবোৰ মই গাঁৱৰ মানুহ হিচাপে মই ক'ব পাৰোঁ তাৰ ফৰ্চুনাৰ আছে তাৰ গাড়ী নাম্বাৰ মই ক'ব পাৰোঁ স্কৰপিঅ' আছে ট্ৰেক্টৰ আছে মাটি আছে বিল্ডিং আছে অট্টালা আছে মই চবখিনি ক'ব পাৰোঁ তাৰমানে গাঁৱৰ মানুহ হিচাপে ঠিক তেনেকুৱা সি কৰাপশ্যন কৰা হিচাপে আমি এতিয়া প্ৰশাসনৰ লেভেলত আমি বাধ্যতা হয়ে গেছু তার মানে যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।